বৰদলৈ দেৱক এভাগী জাতীয় অৱস্থাৰ আদৰণি জনাবলৈ আমি সদস্যসকলক অনুৰোধ জনাইছো। আমি সম্বৰ্ধিত সন্মানীয় বৰদলৈ দেৱলৈকে বুলি যোগোতাই অনা সম্বৰ্ধনা পত্ৰভাগ পাছ কৰিবলৈ ওলাই চেঙামাৰী শাখা সাহিত্য সভা স্থান ননকে চেঙামাৰী বিশ্বনাথ অসম সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত ৰিপুঞ্জয় বৰদলৈ বিশিষ্ট লেখক কৃতি শিক্ষক জয় জয়তে চেঙামাৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা আপোনাক হৃদয়গ্ৰাহী অভিনন্দন আৰু অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছো। আপুনি একেধাৰে এগৰাকী কৃতি শিক্ষক, বিজ্ঞানৰ নিবন্ধকাৰ, বিজ্ঞান কল্প কাহিনীৰ স্ৰষ্টা, শিশুনাট ৰচক, গ্ৰন্থ সমালোচক তথা বিজ্ঞান জনপ্ৰিয়কৰণৰ নিৰালস্য কৰ্মী। আপোনাৰ উদ্ভাৱনীমূলক শিক্ষণ পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীৰ মনত বিজ্ঞান আৰু গণিতৰ প্ৰতি গভীৰ আগ্ৰহ জাগ্ৰত কৰাৰ লগতে তেওঁলোকৰ মনত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিছে। আপোনাৰ তত্ত্বাৱধানত বিদ্যালয়সমূহত বাস্তৱসন্মত আৰু পদ্ধতিগত বিজ্ঞান শিক্ষাৰ পথ প্ৰশস্ত হৈছে। আপোনাৰ প্ৰেৰণাত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰকল্পসমূহ বিদ্যালয়ৰ সীমা অতিক্ৰমি জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জ্বলি উঠিছে। আপোনাৰ এই কৃতিত্ব বিজ্ঞান শিক্ষাৰ উৎকৰ্ষৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব। SCRT, NCRT, RMSA, SSA, IIT গুৱাহাটী, ৰয়েল ছ'চাইটি অফ কেমেষ্ট্ৰি, অসম বিজ্ঞান সমিতি আৰু বিজ্ঞান প্ৰসাৰৰ দৰে প্ৰতিষ্ঠিত সন্থাৰ সৈতে আপোনাৰ সহযোগিতাৰ জৰিয়তে বিজ্ঞান আৰু গণিত শিক্ষাৰ উন্নয়নত আপোনাৰ ভূমিকা অপৰিসীম। বিশেষকৈ আপুনি অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হৈ আমাক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত হৈ আপুনি ছাত্ৰ ছাত্ৰীৰ সৈতে বিজ্ঞান ভিত্তিক নাটক ৰচনা আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আপোনাৰ দ্বাৰা ৰচিত নাটকসমূহ যেনে শিশু আমাৰ প্ৰাণ, প্ৰকৃতিৰ বান্ধোন, প্ৰকৃতিৰ সন্তান, হাঁহে মাহে এসাঁজ, আহক আহক ৰাইজ, প্লাষ্টিকৰ বটল দিয়ক আৰু কাপোৰ নিয়ক, সমুদ্ৰ তোমাৰ বাবে, ডাইনী কোন, মোৰ ল'ৰাটো পঢ়াত বৰ কেঁচা আৰু বেলুনে আনে বতৰৰ বতৰা, পৰিৱেশ সচেতনতা বৃদ্ধিৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৃজনীশীলতাক উৎসাহিত কৰা এক অন্যান্য মাধ্যম হৈ পৰিছে। আপোনাৰ সৃষ্টিসমূহে মানুহৰ যুক্তিহীন, বিচাৰহীন, পাপ পুণ্যৰ মিথ্যা ভিত্তি আৰু প্ৰথাগত কুসংস্কাৰ দূৰ কৰি এখন সুস্থ প্ৰগতিশীল সমাজ গঢ়ি তুলিছে। আপোনাৰ প্ৰবন্ধ আৰু বিজ্ঞান ভিত্তিক নাটকসমূহে অসমৰ বিভিন্ন কাকত, আলোচনী আৰু অনলাইন প্লেটফৰ্মত প্ৰকাশ হৈ কেৱল পাঠকৰ হৃদয় জয় কৰাই নহয়, সামাজিক সচেতনতা বৃদ্ধি আৰু বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত এক সুদৃঢ় ভূমিকা পালন কৰিছে। এই সাহিত্যিক আৰু নাট্যমূলক প্ৰচেষ্টাসমূহে সমাজত বহুদিনৰ পৰা বিৰাজমান তন্ত্ৰ মন্ত্ৰ, জৰা ফুকা, তাবিজ মাদুলি, ভূত প্ৰেত, ডাইনী আৰু জিন আদি অন্ধবিশ্বাসৰ আঁৰৰ পৰা মুক্ত কৰি এক যুক্তিবাদী, জিজ্ঞাসু আৰু বিজ্ঞান মনস্ক পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছে। আপোনাৰ প্ৰকাশিত গ্ৰন্থসমূহ যেনে আমাৰ হেৰাই যোৱা চৰাইবোৰ, জীৱ বিচিত্ৰতা, অৰণ্য মানৱ যাদৱ পায়েং, প্ৰকৃতি, বিজ্ঞান আৰু আমি, নেমনিকছ আৰু বিজ্ঞান অৰঙে দৰঙে আপোনাৰ সাহিত্যিক প্ৰতিভাৰ প্ৰতিফলন। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ সম্পাদক হিচাপে WWF আৰু ইউনিচেফৰ সৈতে বহনক্ষম উন্নয়নৰ কামত অংশগ্ৰহণ
এইখন বাৰু কোনে লিখিছিলে বাৰু ইমানখিনি কথা মই নিজেই নাজানো নেকি যি নহওক মই গ্ৰহণ কৰিছোঁ কষ্ট পাই গৈছেগৈ আকৌ হেৰি যে ৰ'দটো পূৰা লাগি আছে যে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ সম্পাদক হিচাপে WWF আৰু ইউনিচেফৰ সৈতে বহনক্ষম উন্নয়নৰ কামত অংশগ্ৰহণ বিজ্ঞান প্ৰচাৰ 1 ইনোভেটিভ ফিজিক্স ট্ৰেইনিঙৰ জৰিয়তে শিক্ষক প্ৰশিক্ষণ আৰু অসম আদৰ্শ বিদ্যালয়ৰ পাঠ্যপুথি প্ৰণয়নৰ তত্ত্বাৱধায়ক হিচাপে আপোনাৰ সেৱা অসমৰ শিক্ষা জগতৰ বাবে এক অমূল্য সম্পদ আপোনাৰ এই অন্তৰ্নিহিত উৎসৰ্গ আৰু বহুমুখী অৱদানৰ ফলস্বৰূপে সমাজে আপোনাৰ কৃতিত্বসমূহক উচ্চ মূল্যাঙ্কন কৰিছে শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক সন্মান বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী বঁটা বিজ্ঞান জনপ্ৰিয়কৰণ আৰু গৱেষণা বঁটা আৰু ৰাজ্যিক কৃতি শিক্ষক সন্মান লাভ কৰি আপুনি শিক্ষা আৰু বিজ্ঞানৰ ক্ষেত্ৰত এক অতুলনীয় আদৰ্শ স্থাপন কৰিছে আপোনাৰ নিৰন্তৰ প্ৰচেষ্টা নিষ্ঠা আৰু দূৰদৰ্শিতাই নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ অফুৰন্ত উৎস হৈ পৰিছে হে মহিয়ান চেঙামাৰী শাখা সাহিত্য সভাৰ আজিৰ এই মাহেন্দ্ৰখনত আমি আপোনাৰ অপৰিসীম কৃতিত্ব বিজ্ঞান শিক্ষা আৰু পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে হৃদয়ৰ গভীৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো আপোনাৰ জীৱন যাত্ৰা কেন্দুৰীয়া হওক আৰু সফলতাৰ শিখৰত আৰোহণৰ পথ অপ্ৰতিৰোধ হওক আপুনি অসমৰ শিক্ষা বিজ্ঞান আৰু পৰিৱেশৰ ক্ষেত্ৰত সদায় উজ্জ্বল হৈ থাকক আগন্তুক দিনবোৰ সুস্বাস্থ্য উদ্যম আৰু সৃজনীশীলতাৰে পৰিপূৰ্ণ হওক এই কামনাৰে শ্ৰী কল্যাণ শইকীয়া সভাপতি শ্ৰী অৰুণ বৰদলৈ উপসভাপতি চেঙামাৰী শাখা সাহিত্য সভা দিনাংক 25/5/2025 এই সম্বৰ্ধনা পত্ৰভাগী আমাৰ তিনিগৰাকী সদস্য আগবাঢ়ি আহি আমাৰ ৰিপুঞ্জয় বৰদলৈদেৱক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনালোঁ